পাও মালিক কেলা পাও খালি মুক্তি থাকিবা খালি খাই 700 টাকা খালি 700 টাকা টিকেট লোক এই তো লাইটোর এই তো মুকিবা খালি একাই যে খালি আছে ফাস্টা দিনে ফাস্টা ভরে চক ভাইয়া বিরাট মানলোক ও 500 টাকা এই বজাৰখন আপোনালোকে কৰ চিনি পাইছেনে বাৰু? এইখন হ'ল গোলাঘাটৰ মুদি বজাৰ বুলি নামাকৰণ কৰা হৈছে। এইখন প্ৰতি দেওবাৰে বহে। এতিয়া ৰাতিপুৱা 6টা বাজিছে আৰু আহিছিলোঁ খোজকাঢ়িম বুলি মৰ্ণিং ৱাক কৰিবলৈ আৰু ভাবিলোঁ আজি এই মুদি বজাৰখনৰ মাজেৰে খোজকাঢ়ি যাওঁ আৰু এয়া খোজকাঢ়ি যাওঁতে ইয়াৰ পৰিৱেশটো অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু বহুত ভাল লাগিলে মুদি বজাৰখনৰ ৰাতিপুৱাৰ পৰিৱেশটো। নতুন বছৰক আদৰিবলৈ সাজু হৈছোঁ আৰু আপোনালোকো নিশ্চয় সাজু হৈছে আৰু এই নতুন বছৰটোৱে আপোনালোক সকলোলৈকে সুখ সমৃদ্ধি কঢ়িয়াই আনক তাৰে কামনা কৰিলোঁ। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালেই আছে। আজি 2023ৰ শেষৰটো দিন। এই শেষৰটো দিনত সকলোৱে উলহ মালহেৰে নতুন বছৰটোক আদৰিবলৈ প্ৰস্তুতি চলাইছে আৰু সেই প্ৰস্তুতি আমিও অকণমান চলাইছোঁ আৰু সেই প্ৰস্তুতিত আজি আমাৰ খাদ্যত থাকিব হাঁহৰ মাংস, মাছ আৰু বিভিন্ন ধৰণৰ ব্যঞ্জন আৰু ৰাতিকে খানাটো খাম। আমি এতিয়া প্ৰস্তুতি চলাই আছোঁ আৰু আমাৰ এয়া দেখিছেনে মিলি জুলি আৰু টুকটুকি তিনিওজনী বহি আছে। হাঁহ এটা আনি থোৱা হৈ আছে, হাঁহটো চাই বহি আছে। পালে মানে সিহঁতে খাব, সেইকাৰণে হাঁহটো আনি গছৰ ওপৰত মোনা এটাত ভৰাই তুলি থোৱা হৈ আছে আৰু সেই মোনাটো চাই সিহঁতে তলতে বহি আছে। এইকেইজনী আমাৰ মিলি জুলি আৰু এইফালে টুকটুকি, ইহঁত তিনিওজনী বহি আছে। ক'ত দেখিছেনে? আৰু এইফালে কি আছে? অৰি এইফালে দেখুৱাই দিয়ক। এইটো চাই বহি আছে। এইফালে চাওক আপোনালোকে, এইফালে গছৰ ওপৰত হাঁহ এটা থৈ দিয়া হৈ আছে আৰু তললৈ নমাবই নোৱাৰে। এয়া টুকটুকি আহিছে। হাঁহটো আজি মানে খানা খাবলৈ আনিছিলোঁ ৰাতি। এই খানা খাবলৈ অনাৰ পৰা ইহঁতে হাঁহৰ তলতে বহি আছে আৰু ক'লৈকো নাযায়। হাঁহটো চাই বহি আছে এই তিনিওজনী। এয়া আৰু এইফালে গছৰ ওপৰত হাঁহৰ মোনা। কুকুৰে জুপি আছে। হাঁহ পালে খাব মানে। ধুনু ছোৱালীজনীও তই হাঁহ খাবি? হাঁহ খাবৰ কাৰণে বহি আঠ দে। হেন ঠেক এটা দি, হেন ঠেক আৰু এটা হেন ঠেক ধুনু ছোৱালী হেন ঠেক এটা দি দিছোঁ। ক'ত বহি আছ তই? ৰাম ক'ত বহি আছ চোৱা। হাঁহৰ আশাত এজনীয়ে ঘূৰি আছে আৰু এজনীয়ে তলত বহি আছে আৰু এজনী সৈজনী আপোনালৈ ভয় কৰে যে এজনীয়ে এজনী দূৰত আছে। এইফালে কি কৰিছে এপাক কৈ দিয়ক। 31 ডিচেম্বৰ খানাৰ কাৰণে এই টেণ্টটো দিছোঁ। আমাৰ ঘৰ আটাইকেইজন সদস্য এয়া কটাই কাটি আছে। এইফালে কলপচলা, এইফালে কাটা বাচা প্ৰায় হৈয়ে গ'ল। মই এফালে গৈছিলোঁ, আহি পাওঁতে দেৰি হৈ গ'ল। আৰু এইফালে বান্ধি আছে আমাৰ মিষ্টাৰ আৰু বৰাই টেণ্টৰ কামখিনি কৰি আছে। আৰু এইফালে আমাৰ এই হিৰইন কেইজনী, এয়া তিনিজনী হিৰইন, এইকেইজনী মাংস কটা দেখি একদম বলিয়া হৈ গৈছে। মই এফালে গৈছিলোঁ, আহি পোৱাৰ আগতে এওঁলোক দুইগৰাকীয়ে কামখিনি প্ৰায় কুটা বচা কামখিনি আধা শেষেই কৰিলে। আহি পোৱাৰ পাছত মই ৰাতি নহওঁতে এয়া চাউলখিনি ধুই থলোঁ। খানাটো আমাৰ আয়োজন হৈ আছে আৰু এয়া যোগাৰ আমি কৰি আছোঁ আৰু নতুন বছৰক আদৰিলোঁ, সেইকাৰণে এয়া হেৰি হৈ আছে আৰু এতিয়া এয়া সন্ধিয়া হৈ গ'ল। সন্ধিয়া হৈ যোৱাৰ লগে লগে এয়া মিষ্টাৰে লগাই দিয়া লাইটখিনি পূৰা ধুনীয়াকৈ জ্বলাই দিলে আৰু জ্বলাই দিয়াৰ পাছত এয়া বাবু আৰু কৃষ্ণাই এয়া খেলি আছে দুয়োটা। আৰু এইফালে আমাৰ চৌকা ৰেডি হৈ গ'ল খানা বনাবলৈ। আয়োজন সম্পূৰ্ণ হৈ গ'ল আৰু এতিয়া খানা বনাবলৈহে বাকী আছে। আৰু এয়া লাইটখিনি খুব ধুনীয়া জিকজাককৈ জ্বলাই দিলে আৰু আমি এয়া গোটেইকেইটা প্ৰথমতে অকণমান জুই ফুৱাই লৈছোঁ। জুইৰ কাষে কাষে গোটেইখিনি মানুহ বহি লৈ এতিয়া অকণমান কথা পাতিছোঁ আৰু জুই ফুৱাই লৈছোঁ, কাৰণ ভাত বনোৱাৰ সময় হোৱাই নাই এতিয়া। ঠাণ্ডা দিনৰ জুই কাষত বহাৰ আমেজটোৱে সুকীয়া। বহুত ভাল লাগে এই দিনকেইটা আৰু এনেকৈ জুই একুৰা পালেতো আৰু বেছিয়ে ভাল লাগে। এতিয়া খাদ্য বনোৱাৰ সময় হৈ গৈছে আৰু এতিয়া খাদ্য বনাবলৈ এয়া আমি ৰেডি হৈ গ'লোঁ।
আমি জুইতে বনাম খাদ্যখিনি আৰু এয়া বনোৱা আৰম্ভ কৰিলোঁ আৰু প্ৰথমতেই বনাই লৈছোঁ মাছৰ তৰকাৰীখিনি। মাছখিনি ফ্ৰাই কৰি লৈ এতিয়া এয়া চব্জিখিনি মই দি দিছোঁ ফ্ৰাই কৰি পেলাই মাছৰ জোল বনাম। পুৰণা বছৰটোক বিদায় দি আৰু নতুন বছৰক আদৰাৰ প্ৰস্তুতি এয়া। আৰু মাত্ৰ কেইঘণ্টামান বাকী আছে নতুন বছৰত সোমাবলৈ আৰু ইয়াৰ পাছতে হৈ যাব 2024। মই এতিয়া ৰান্ধি আছোঁ মাছৰ তৰকাৰী আৰু মাছৰ তৰকাৰীত এয়া দিছোঁ চব্জিখিনিত আছে ফুলকবি, ওলকবি, মটৰ আৰু লগতে বিলাহী, আলু। এই গোটেইকেইটা চব্জি মিক্স কৰি এতিয়া বনাইছোঁ মাছৰ জোল আৰু এয়া মই চব্জিখিনি এতিয়া ভাজি আছোঁ। ভাজি হোৱাৰ পাছত মই ইয়াতে অকণমান পানী দি পেলাই জোল বনাম আৰু এয়া মোৰ পানী দিয়া হৈ গ'ল আৰু মাছৰ তৰকাৰীখিনি এতিয়া উতলি আছে। মাছৰ তৰকাৰীখন হ'লেই মাছৰ তৰকাৰীখন বেলেগ এটা বাচনলৈ কাঢ়ি ৰাখি তাৰ পাছত এইখন কেৰাহীতে আকৌ বেলেগ এটা ব্যঞ্জন বনাব লাগিব, কাৰণ জুইত পোৰা কেৰাহী বেছি নাথাকে। এখনেই আমাৰ জুইত পোৰা কেৰাহী, তাকো বহুত ডাঙৰ কেৰাহী, তাতে বনাইছোঁ এয়া। মাছৰ জোলটো হৈ গ'ল। মাছৰ জোলটো হৈ যোৱাৰ পাছত কেৰাহীখন অজৰাই ল'লোঁ। অজৰাই লোৱাৰ পাছত এতিয়া মই পিঁয়াজ ভাজি আছোঁ। এতিয়া বনাম মাংস আৰু হাঁহৰ মাংস আৰু পচলাৰ জ্বলা ভাজি আৰু এয়া হাঁহৰ মাংস আৰু পচলাৰ জ্বলা ভাজি। দেখিছেনে কিমান সোপা জলকীয়া, বহুত ৰঙা ৰঙা পকা জলকীয়া দিয়া হৈছে। এতিয়া মই এয়া বহাই দিছোঁ পচলাখিনি আৰু মাংসখিনি প্ৰথমতে ভাজি ল'লোঁ। ভাজি লোৱাৰ পাছত মই এয়া পচলাখিনিয়ে জলকীয়াখিনিয়ে বহাই দিছোঁ মছলা চছলা দি ধুনীয়াকৈ। আৰু এতিয়া মই এইখিনি বনাই লওঁ। বনাই লোৱাৰ পাছত আৰু আছে কেইবাটাও আইটেম, গোটেইকেইটা বনাই যাম, আপোনালোককো দেখুৱাই যাম। আৰু ইয়াৰ মাজতে মই এয়া আমাৰ কুকুৰকেইজনীক ভাতকেইটা খুৱাই ল'লোঁ। খুৱাই লোৱাৰ পাছত মই আহিছোঁ এয়া বৰাই বনাই আছে মাংসখিনি আৰু বৰাক অকণমান হেল্প কৰি মাংসখিনি মই কেৰাহীত দি দিছোঁ। পিঁয়াজখিনি ৰঙা হৈ ভজা হৈ গ'ল। এতিয়া মই মাংসখিনি ইয়াতে দি দিলোঁ এয়া আৰু বৰাই বনাব মাংসখিনি। বাকীখিনি কাম হৈ গৈছে প্ৰায় আৰু পোলাওটো বনাবলৈ বাকী আছে। পোলাওটো মই ভিতৰৰ গেছতে বনামগৈ। দাইলটো মই ভিতৰতে বনালোঁ, ইয়াৰ পাছত মই পোলাওটো ভিতৰতে বনাম আৰু ভাতকেইটাও ভিতৰতে বহাই দিম। আৰু এয়া খুব ধুনীয়াকৈ লৰাই আছে হাঁহৰ মাংসখিনি। এয়া হাঁহৰ মাংস প্ৰায় হ'বলৈ হৈছেহি। ভিতৰত পোলাওটো বহাইছোঁ, এয়া পোলাও বনাই আছোঁ আৰু প্লেন ভাতো হ'ব, পোলাও হ'ব আৰু এইফালে মই এয়া পোলাও বনাই আছোঁ, প্লেন পোলাও। এয়া দেখিছে, এয়া পোলাও বনাই আছোঁ, হৈ গ'ল। পোলাও বনোৱা হৈ গ'ল আৰু বাহিৰলৈ ওলাই আহিলোঁ। ওলাই অহাৰ পাছত আমাৰ ভাত খাবলৈ ৰেডি হৈ গ'ল। ভাত খাবলৈ ৰেডি হৈ যোৱাৰ পাছত জেগাখিনি ঠিক কৰি দিয়া হ'ল চাফ চিকুণ কৰি। আৰু আমাৰ এয়া টুকটুকি আৰু মিলি বহি আছে চাইডে চাইডে আমাৰ লগত খাব বুলি। এয়া দুইজনীকে কাপোৰ পিন্ধাই দিয়া হ'ল ঠাণ্ডাৰ কাৰণে। আৰু এয়া আমাৰ ৰাইজে খাবলৈ ষ্টাৰ্ট কৰিছে আৰু আমি তিনিগৰাকীয়ে যোগান ধৰিছোঁ আৰু তেওঁলোকক খাবলৈ দিছোঁ। তাৰপিছত আমি খাম, তেওঁলোকে আমাক দিব। এয়া আমি তিনিগৰাকীয়ে ভগাই আছোঁ আৰু খাবলৈ বহুত টেষ্টি হৈছিলে গোটেইকেইটা আইটেমে। মাছ, জ্বলা ভাজি, মাংস, তাৰপাছত দাইল বৰা। এই ৰাইজে খাইছে। এইফালে হেপী নিউ ইয়াৰ 2024। ভাত পানী খোৱা হৈ গ'ল। আমাৰ ভাত খাওঁতে ভিডিঅ' তুলি দিয়া নহ'লে আৰু এতিয়া আমি ভাত পানী খাই বাচন বৰ্তন ধুই পখালি লৈ ঠাণ্ডা লাগিছে অলপ, জুইকুৰা জ্বলাই লৈ জুইৰ কাষতে আমি গোটেই কেইজন মানুহ বহি জুই ফুৰাই আছোঁ আৰু অপেক্ষা কৰিছোঁ নতুন বছৰ সোমোৱাৰ সময় যোৱালে। আৰু আপোনালোক সকলোলৈকে ইংৰাজী নতুন বৰ্ষৰ বহুত বহুত শুভকামনা যাচিলোঁ আৰু আপোনালোকৰ এই বছৰটোত সুখ সমৃদ্ধিয়ে ভৰি পৰক তাৰে কামনা অসমীয়া হাউচৰ তৰফৰ পৰা মই কৰিলোঁ।